এখন অসমত এনেকুৱা উদাহৰণ আছে, অভিযোগনামা আৰক্ষীয়ে দাখিল কৰে ঠিকেই, বন্দনা কলিতাৰ নিচিনা হত্যাকাৰীৰ কিন্তু অভিযোগনামা দাখিলে কৰিছিল, কিন্তু 8 মাহ পিছত নিজৰ স্বামী নিজৰ মাতৃক হত্যা কৰি টুকুৰা টুকুৰি কৰি মেঘালয়ৰ শ্বিলঙত পেলাই দিছিল। পেলাই দিয়াৰ পিছতো আৰক্ষীয়ে কিন্তু অভিযোগনামা দাখিল কৰাৰ পিছতো কিন্তু 8 মাহত কিন্তু ওলাই আহিছিল। গতিকে ৰাইজে কিন্তু চাই আছে কথাবিলাক। অভিযোগনামা যিখন 7,000 পৃষ্ঠা 8,000 পৃষ্ঠাৰ যিটো ৰাইজে কৈ আছে, সেইটো গছৰ প্ৰক্ৰিয়া চলোৱাৰ কাৰণে কিমান সময় লাগিব আপোনালোকে এটা ভাবক। সেইখন পঢ়াওঁতে অধিবক্তাৰ কিমান সময় লাগিব আপোনালোকে ভাবক। চৰকাৰী পক্ষৰ অধিবক্তাইতো সেইখন পঢ়িব লাগিব। পৃষ্ঠাই ন্যায় নিদিয়ে, 10,000 পৃষ্ঠা 12,000 পৃষ্ঠাই যে ন্যায় দিব সেইটো কথা নহয়। কিন্তু ইয়াতখনত থকা ব্যক্তিকেইজনক সেই ধাৰাত কিন্তু অনা নাই। ইয়াতখনত থকা প্ৰত্যেকজনকে কিন্তু এই ধাৰাৰ আধাৰত আনিব লাগিছিল বুলি মই ভাবো, যিহেতুকে ইয়াতখনত ঘটনাটো হৈছিল। প্ৰথম কথা হৈছে যে পৃষ্ঠাই ন্যায় নিদিয়ে, 10,000 পৃষ্ঠা 12,000 পৃষ্ঠাই যে ন্যায় দিব সেইটো কথা নহয়। পৃষ্ঠা 10 পৃষ্ঠাই হওক বা 20 পৃষ্ঠাই হওক, তাত যিটো অভিযোগনামা যিখন কেনেদৰে শক্তিশালী ৰূপত উপস্থাপন কৰিছে, শক্তিশালী ৰূপত কেনেদৰে তদন্ত প্ৰক্ৰিয়া চলাই তাত মানে লিপিবদ্ধ কৰিছে, তাৰ সাক্ষ্য প্ৰমাণবোৰ কেনেকুৱা ধৰণেৰে তাত লোৱা হৈছে, সেইটোৰ ওপৰত ভিত্তি কৰিহে জুবিন দাই ন্যায় পাব। এতিয়া কথাটো হৈছে এটা ধাৰা, যিটো ধাৰা 103, যিটো আপোনাৰ হত্যাৰ যিটো ধাৰা, সেই হত্যাৰ ধাৰাটোৰ কথা এতিয়া মই যদি ক'ব যাওঁ, প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনাটো হৈছিলে, আৰু তাত যিকেইজন এলিজড একিউজ পাৰ্চন, মানে যিকেইজন অভিযুক্ত আছিলে, সেই অভিযুক্ত কেইগৰাকীৰ লগত কেনেকুৱা ধৰণেৰে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে, সেইটো এটা ডাঙৰ কথা। এতিয়া এটা একদম সাধাৰণ কথা এটা কওঁ, এটা ঘৰত যেতিয়া এটা হত্যাকাণ্ড হয়, সেই ঘৰটোৰ মালিক, সেই ঘৰটোত থকা মানুহ সকলোকে সেই হত্যাৰ গোচৰত আনিব পাৰে, কিন্তু ইয়াতখনত থকা ব্যক্তিকেইজনক সেই ধাৰাত কিন্তু অনা নাই। তেওঁলোকে দোষী নিৰ্দোষী সেইটো আদালতে প্ৰমাণ কৰিব, তেওঁলোক দোষী নে নিৰ্দোষী, কিন্তু ইয়াতখনত থকা প্ৰত্যেকজনকে কিন্তু এই ধাৰাৰ আধাৰত আনিব লাগিছিল বুলি মই ভাবো, যিহেতুকে ইয়াতখনত ঘটনাটো হৈছিল। কিন্তু তেখেতসকলক তাকে নকৰি কি কৰিছে, তেখেতসকলক এটা এটাকে সাক্ষী দিবৰ কাৰণে মাতি আছে বা সাক্ষী প্ৰমাণ তেখেতসকলৰ ৰাখি আছে। কিন্তু য'ত নেকি জুবিন দাৰ এটা ভিডিঅ' ওলাই গৈ আছিল, শেষৰ আমি গম পালো যে কিবা 1.5 ঘণ্টা নে কি বোলে 75 মিনিট জুবিন দাক বোলে তাতেই আছিল। গতিকে সেই ভিডিঅ'বিলাক বা সেই বস্তুবিলাক কেনেদৰে আৰক্ষীয়ে উপস্থাপন কৰিছে সেইটো সময়ত বা যিটো ন্যায়িক প্ৰক্ৰিয়া, সেইটোত বাৰু আমি গম পাম। কিন্তু এটা কথাই ক'ব বিচাৰোঁ যে অভিযোগনামাখন যে 7,000 পৃষ্ঠা 8,000 পৃষ্ঠা 12,000 পৃষ্ঠা হ'লে যে জুবিন দাই ন্যায় পাব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। এতিয়া 103 ধাৰাত যিকেইজনক দোষী সাব্যস্ত কৰিছে বৰ্তমান, যে তেওঁলোকক আকৌ আদালতেহে দোষী সাব্যস্ত কৰিব লাগিব। এতিয়া অভিযোগ তেওঁলোকৰ এগেইনষ্টত এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে, অভিযোগনামা দাখিল কৰা আছে। এতিয়াও যে তেওঁলোক দোষী বা নিৰ্দোষী সেইটো এতিয়ালৈকে প্ৰমাণ হোৱা নাই। এটা চাওক, এতিয়া মই এটা কথা কওঁ, হত্যাকাৰী হোৱা বুলি ক'লে যে আদালতত সেই হিচাপে তথ্য প্ৰমাণ বিলাক যেনেকুৱা ধৰণেৰে দিছে, এতিয়া মই এটা কথা কওঁ, এতিয়া যিখন অভিযোগনামা যিখন 7,000 পৃষ্ঠা 8,000 পৃষ্ঠাৰ যিটো ৰাইজে কৈ আছে, সেইটো গছৰ প্ৰক্ৰিয়া চলোৱাৰ কাৰণে কিমান সময় লাগিব আপোনালোকে এটা ভাবক। সেইখন পঢ়াওঁতে অধিবক্তাৰ কিমান সময় লাগিব আপোনালোকে ভাবক। চৰকাৰী পক্ষৰ অধিবক্তাইতো সেইখন পঢ়িব লাগিব ন, তাত যিখিনি বস্তু আছে, তাৰ যিখিনি বিষয়বস্তু আছে, সেইখন নপঢ়াকেতো তাততো এভিডেন্স ষ্টেজটোতো আহিব নোৱাৰে। গতিকে আপোনালোকে চাওক, সেইখন পঢ়োতে তাৰমানে এটা কথাই স্পষ্ট যে এই ন্যায়িক প্ৰক্ৰিয়াটো যে এটা দীঘলীয়া হ'ব, এইটো আপোনালোকে লিখি ৰাখক। আৰু সেইকাৰণে নিৰ্বাচনৰ আগত যিহেতু বেছি দিন নাই, গতিকে এতিয়া মানে ৰাইজে যেনেকুৱা ধৰণৰ বিচাৰিছে তেনেকুৱা ধৰণৰে এইখন অসমত এনেকুৱা উদাহৰণ আছে, অভিযোগনামা আৰক্ষীয়ে দাখিল কৰে ঠিকেই, বন্দনা কলিতাৰ নিচিনা হত্যাকাৰীৰ কিন্তু অভিযোগনামা দাখিলে কৰিছিল, কিন্তু 8 মাহ পিছত নিজৰ স্বামী নিজৰ মাতৃক হত্যা কৰি টুকুৰা টুকুৰি কৰি মেঘালয়ৰ শ্বিলঙত পেলাই দিছিল। পেলাই দিয়াৰ পিছতো আৰক্ষীয়ে কিন্তু অভিযোগনামা দাখিল কৰাৰ পিছতো কিন্তু 8 মাহত কিন্তু ওলাই আহিছিল। গতিকে ৰাইজে কিন্তু চাই আছে কথাবিলাক, জুবিন দাৰ হত্যা কৰা হৈছে। গতিকে ৰাইজৰ আদালতত কিন্তু মাফ নাই, এইটো কিন্তু ৰাইজে কিন্তু লক্ষ্য কৰিব। আগন্তুক সময়ত ন্যায়ালয়ত কেনেকুৱা ধৰণে ন্যায়িক প্ৰক্ৰিয়া চলে, এইটো কিন্তু ৰাইজে কিন্তু চকু দি আছে আৰু সদায় দি থাকিব।